হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজত এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো হৈছে ধনী মানুহ কাক বুলি কয়, কিমান ধন হ'লে মানুহ ধনী হয় আৰু কিমান ধন থাকিলে মানুহ ধনী বুলি নকয়। আচলতে ধনীৰ পৰিসংখ্যাটো এনেকুৱা যে এজন ব্যক্তিৰ তেওঁ যিটো সন্তুষ্টি হয়, সেই সন্তুষ্টি ধনটোৱেই পৰম ধন। কাৰোবাৰ লগত হয়তো 5,000 টকাৰ দৰমহা আছে, কাৰোবাৰ লগত হয়তো 10,000 দৰমহা আছে, কাৰোবাৰ লগত হয়তো 15,000 দৰমহা আছে, কাৰোবাৰ লগত হয়তো 18,000 দৰমহা আছে, কোনোবাই হয়তো 25,000 টকা দৰমহাও কৰি আছে, কোনোবাই হয়তো মাহত 50,000 টকাও পাই আছে, কোনোবাই হয়তো লাখ টকাৰ পৰ্যন্ত 2 লাখ, 5 লাখ, 10 লাখ টকাও মাহিলী উপাৰ্জন কৰি আছে। এতিয়া সেই 15,000 যিজনে কমাই আছে সেইজন কি ধনী হ'ব নোৱাৰে নেকি? মোৰ মতে ডেফিনেটলি পাৰে। যে এজন লাখ টকা কমোৱা মানুহ ধনী নহ'ব পাৰে, কিন্তু 15,000 টকা মাহত কমোৱা ব্যক্তিজনো ধনী হ'ব পাৰে। আপুনি চাব, আপোনাৰ অঞ্চলত আপুনি যিটো অঞ্চলত বাস কৰে, গাঁৱেই হওক, চহৰেই হওক বা চৰ অঞ্চল যিয়ে নহওক, আপুনি যি অঞ্চলতে বাস নকৰক, আপোনাৰ সেই অঞ্চলৰ বিশেষ ব্যক্তিসকল যেতিয়া বিপদত পৰে আৰু সেই বিশেষ ব্যক্তিসকলৰ ওচৰত সহায় বিচাৰি যায়, যিসকলে সহায় বিচাৰি যায় আৰু যিসকলৰ ওচৰত যায় তেওঁবিলাকে সহায়ো কৰে, তেওঁবিলাকে কিন্তু দৰমহা বহুত বেছি নাপায়। কিন্তু মই সহায় বুলি কওঁতে অকল ধন টকা পইচাৰ কথাই কোৱা নাই। সহায় আপোনাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। কাৰোবাক অকণমান গাইড লাগে, এই গাইড দিছে, কাৰোবাক অকণমান কাম কৰি দিব লাগে, কাম কৰি দিছে, কাৰোবাক দুপইচা সহায় কৰিব লাগে, দুপইচা নোৱাৰিছে, এপইচা সহায় কৰিছে। কিন্তু সেই তাতকৈ বেছি ইনকাম কৰা মানুহ সেইটো অঞ্চলত আছে বা থাকে, কিন্তু সেই বিশেষ ব্যক্তিসকলে যিসকলে বিপদত পৰে, অসুবিধাৰ সন্মুখীন হয়, কিন্তু তেওঁবিলাকৰ ওচৰলৈ বিচাৰি নাযায়। যিসকলৰ ওচৰলৈ বিচাৰি যায় সেইসকল আচলতে মোৰ মতে ধনী ব্যক্তি, আৰু যিসকলৰ ওচৰলৈ বিচাৰি নাযায় সেইসকল ধনী হ'ব পাৰে, ধনী, কিন্তু তেওঁবিলাকে আচলতে প্ৰকৃত ধনী নহয় বুলি মই ভাবোঁ। আৰু আপোনাৰ মতটো কি বাৰু? আপুনি কমেণ্ট কৰি জনাব পাৰে। যদি মোৰ মতে একমত, আপুনি প্লিজ ভিডিঅ'টো অকণ ফ'ল' কৰি দিব, আৰু শ্বেয়াৰ কৰা নাই যদি শ্বেয়াৰো কৰি দিব, লাইক কৰা নাই যদি লাইকো কৰি দিব, আৰু কি কৰিব পাৰে ময়ো নাজানো, যি কৰিব পাৰে সকলোখিনি কৰি দিব। থেংক ইউ।